হয় আমাৰ গাঁৱৰ তেখেত এগৰাকী বাটকটীয়া আছিলে। আমাৰ গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত লগত তেখেত জড়িত আছিলে। তেখেত আমাৰ গাঁৱৰ প্ৰথম মহিলা চাকৰিয়াল। তেখেতে আমাৰ গাঁৱৰ পাণ্ডিঙে প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিছিলে আৰু আমি সৰুৰ পৰা তেখেতক বাইদেউ বুলিয়ে মাতোঁ, কিন্তু এতিয়া ডাঙৰ হ'লতহে খুৰীদেউ বুলি মাতিবলৈ লৈছোঁ। গতিকে তেখেতে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত, অসমৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত আৰু আমাৰ গাঁৱত শিল্পী আইদেউ সন্দিকৈৰ নামত যিটো সংগ্ৰহালয় গঢ়ি তোলা হৈছে তাৰ ক্ষেত্ৰত তেখেতসকলে তাত ভূমিদাতা। খুৰীদেউহঁতে তেখেতসকলৰ সেই বাৰীখনৰ মাটিডোখৰকে সংগ্ৰহালয় বনাবলৈ দান কৰিছিলে। যোৱাবাৰ এই কি কয় আইদেউ সন্দিকৈৰ মৃত্যু তিথিত আমি খুৰীদেউক শেষবাৰৰ কাৰণে অনুষ্ঠানত পাইছিলোঁ। তেখেতে গৈছিলে, গাঁৱৰ আগৰ পুৰণা কথাৰ পৰা আৰম্ভ কৰি তেখেতে বহুখিনি কৈ এটা দীঘলীয়া বক্তব্য ৰাখিছিলে আৰু তাৰপিছত আহিয়ে তেওঁ আৰু তাৰ পিছৰ পৰা বাৰ্ধক্যজনিত কাৰণত বৰ উঠি বহি থাকিব পৰা হোৱা নাছিলে। ক্ৰমান্বয়ে তেখেতৰ স্বাস্থ্য অৱনতি ঘটিছিলে আৰু আজি ৰাতিপুৱা হঠাতে খবৰটো শুনিলোঁ তেখেতে আৰু নাই, আমাৰ মাজৰ পৰা তেখেত গুচি গ'ল। আমাক বহুত দুখ দিছে, কাৰণ আমাৰ এগৰাকী অগ্ৰগণী মহিলাক আমি আজি হেৰুৱালোঁ। গতিকে আজি এই খুৰীৰ শেষ যাত্ৰাত অংশ ল'বলৈ আমি আমাৰ গাঁৱৰ পৰা গাঁৱবাসীৰ লগতে আমাৰ বংশৰ সমূহ ব্যক্তি আহিছোঁ। গতিকে মোৰ ক'বলগীয়া ইমানেই আৰু। তেখেত একচুৱেলি খুৰীহঁতৰ নন্দেকে হ'ব, নন্দেক আছিলে আৰু খুব ভাল সম্পৰ্ক আছিলে। খুৰী জীৱিত অৱস্থাত মানে খুৰী গৈয়ে থাকে আইদেউ সন্দিকৈৰ ওচৰলৈ আৰু সেই সূত্ৰে তেখেতসকলে মানে খুৰী বিয়া হৈ অহাৰ লগে লগে চাগে কিমান চনত আহিছিলে আমাৰ মনত নাই আৰু আইদেউ সন্দিকৈক ভালকৈ পাইছে আৰু ভাল ধৰণে আছিলে। তেখেতসকলৰ লগত ভাল সম্পৰ্ক আছিলে, আমাৰ একেবাৰে ঘৰুৱা সম্পৰ্ক। গতিকে তেখেতৰ লগত এটা সুসম্পৰ্ক আছিলে খুৰী। আজি দেৰগাঁওবাসীৰ বাবে সঁচাকৈয়ে এটা দুখ খবৰ। আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় চম্পা গোহাঁই বাইদেউৰ আজি অন্তিম যাত্ৰা। তেখেতে ৯৫ বছৰ বয়সত তেখেতে যে ইহলীলা সম্বৰণ কৰিছে, কিন্তু তেখেত এগৰাকী সমাজ সেৱিকা আছিলে। সমাজৰ প্ৰতি তেখেতৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সম্পূৰ্ণ জড়িত হৈ আছিলে। তেখেত সাহিত্য সভাৰ এগৰাকী তেখেত সাহিত্য সভাৰ আজীৱন সদস্য আছিলে। ইয়াৰ উপৰি তেখেতে সাহিত্য চৰ্চা কৰিছিলে, কবিতা লিখিছিলে, তেখেতে সাহিত্য গল্প প্ৰবন্ধ আদি লিখিছিলে। ইয়াৰ উপৰি তেখেতে লেখিকা সমাৰোহৰ লগত সম্পূৰ্ণ জড়িত হৈ আছিলে আৰু লেখিকা সমাৰোহ সমিতিয়েও তেখেতক বঁটা প্ৰদান কৰিছিলে। মইনা পাৰিজাতৰ শিশুসকলৰ লগত তেখেত ওতঃপ্ৰোতভাৱে জড়িত আছিলে আৰু সেইকাৰণে তেখেতক শিশু মহীয়ান বঁটা প্ৰদান কৰিছিলে মইনা পাৰিজাতে। ইয়াৰ উপৰি বাইদেউ এগৰাকী সৰবৰ্হী মহিলা আছিলে, যিগৰাকী বাইদেউক সকলোৱে ভাল পাইছিলে দেৰগাঁওবাসী ৰাইজে। আজি আমি ভাবিছোঁ যে দেৰগাঁৱৰ এটা অপূৰণীয় ক্ষতি হৈছে আৰু যিটো ক্ষতিৰ বাবে সঁচাকৈ আজি বৰ দুখ প্ৰকাশ আমি কৰিছোঁ। আৰু বিশেষকৈ এই মুহূৰ্তত আমি বাইদেউক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ। বাইদেউৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। বাইদেউ সদায় শান্তিত থাকক, তাৰ বাবে আমি আৰু পৰিয়ালটোৰ শোকসন্তপ্ত পৰিয়ালবৰ্গকো আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ লগত সমভাগী হ'বলৈ আজি ইয়াত উপস্থিত হৈছোঁহি। যি নহওক, বাইদেৱে আজি স্বৰ্গগামী হৈছে। ৯৫ বছৰ বয়সতো তেখেতে বিহুৰ যি আমাৰ কেন্দ্ৰীয় বিহু আছিলে, সেই বিহুত বাইদেৱে এপাক নেনাচিলে সঁচাকৈ ভালো নালাগে, আমিও শান্তি পাইছিলোঁ। বাইদেৱে বিহু নাচিলে বৰ ভাল লাগে। গতিকে আমি বহুত ক্ষেত্ৰত বাইদেউক পাইছোঁ যে বাইদেউ সমাজৰ বাবে আগৰণুৱা আছিলে। এখন সমাজ তেখেতে সুসংগঠিত হিচাপে ধৰি ৰাখিছিলে। বাইদেউক পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। বাইদেউৰ বিদেহ আত্মাই শান্তি পাওক, তাৰে চিৰকামনা কৰিছোঁ। ধন্যবাদ। আজি মৃত্যু হৈছে, বৰ ধুনীয়া মৃত্যু হৈছে। আজি প্ৰায় ৬টামান বজাতে মৃত্যু হৈছে আৰু তেখেতে কোনো কষ্ট নোপোৱাকৈ মৃত্যু হ'ল। আমি খুব ভাল লাগিছে আজি। আৰু
আৰুনো কি ক'ম আৰু আমাৰ ৰাইজৰ মানুহ আছিলে, আমাৰতো নাছিলে বাৰু। ৰাইজে সহযোগ কৰিছে ধুনীয়াকৈ। ৰাইজে আজি ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোও কৰিছে আৰু আমি দেৰগাঁৱতে শেষ হেৰিটো ক্ৰিয়াখিনি আমি কৰিম বুলি ভাবিছোঁ। আমাৰ আপাদো আছিলে, আইদহনিকৰ আমাৰ আপাদো আছিলে। চাকৰি জীৱনটোতো তেখেতে কৰিলে, তেখেতে আমাৰ গাঁৱতো কৰিলে, যোৰহাটতো কৰিলে, আমাৰ দেৰগাঁৱতো কৰিলে যথেষ্টখিনি। চাকৰি জীৱনৰ গোটেইখিনি কামেই তেখেতে এটা সময় পাৰ কৰিছে। সেইখিনিতো আছে, মইনা পাৰিজাতৰ লগত তেখেতৰ সহযোগ কৰিছিলে, লেখিকা সমাজৰ লগত সহযোগ কৰিছিলে। চাকৰি জীৱনৰ থকাৰ মুহূৰ্ততো তেখেতে এটা সময় উলিয়াই পেলাই এই কামখিনি কৰি গৈছিলে। অকলে তেখেতে ইভেন কালকাতাতো প্ৰগ্ৰেম কৰিছিলেগৈ। আৰু আপোনাৰ ইয়াতো যিকোনো মিটিঙত মই কেতিয়াবা যাওঁ, নহ'লে অকলে গুচি যায়। কাৰো লগত তেওঁৰ নাছিলে। বাৰ্ধক্যজনিত তেখেতে 93 বছৰৰ ধুনীয়াকৈ মৃত্যু হৈছে। বাইদেউ লগত মই একেখন বিদ্যালয়তে একেলগে চাকৰি কৰিছিলোঁ। বাইদেউ মৰম চেনেহখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ। যিকোনো সময়তে মই আহি গৈ আছিলোঁ আৰু বাইদেউৰ পৰা মই বহুতখিনি কথাও শিকিছিলোঁ। আৰু মোক কৈছিলে, তুমি ওলাই নোযোৱা কিয়? ময়ে ওলাই যাব পাৰিছোঁ, তুমি কিয় ওলাই নোযোৱা সমাজলৈ? মই বোলো মোৰ গাটো শৰীৰটো ভাল নহয়, মই সেইকাৰণে য'লৈকে যাব নোৱাৰোঁ। ঘৰো আৰু কিছু মোৰ অসুবিধা আছে, মই তেনেকৈ ক'লৈকো যাব কৰিব নোৱাৰোঁ। বাইদেউ আপুনি যে গৈছে এইটো বয়সত, আপুনি ইমানখিনি কৰিব পৰাটো আমাৰ বাবে এটা বৰ গৌৰৱান্বিত কথা। আৰু আমাৰ ঘৰলৈ ওচৰতে গৈ তেখেতে মোক ইটো সিটো দিহা পৰামৰ্শ দিয়ে। আৰু বিদ্যালয়খনৰ দেৰগাঁও টাউন অভ্যাসন প্ৰাইমেৰী বিদ্যালয়, তেখেতে চাকৰি কিমান বছৰ কৰিছিলে। তেখেতে মানে বিদ্যালয়খনৰ আনকি যেতিয়া ঘৰটো ভাঙি পৰি যাব খুজিছিলে, তেতিয়া তেখেতে এইবিলাক গোবৰ মাটি দি বেৰো লেপিছিলেগৈ। তেনেকুৱা ধৰণৰ কাম তেখেতে কৰিছিলে। সদিনে থাকিব সেইখিনি। আচলতে আজি এটা অনুষ্ঠানৰ পৰিসমাপ্তি ঘটিল। এই চম্পা বৰগোহাঁই বাইদেউ এটা অনুষ্ঠান আছিল। দেৰগাঁৱত এনেকুৱা এটা অনুষ্ঠান নাই যিটো অনুষ্ঠানত তেখেত সক্ৰিয়ভাৱে তেখেতৰ মানে বৰঙণি নাই। যিকোনো অনুষ্ঠান, আপুনি বিহু কওক, আপুনি পূজা কওক, আপুনি মইনা মেল কওক, আপুনি নাটক প্ৰতিযোগিতা কওক, আপুনি যি সাহিত্য প্ৰতিযোগিতা কওক, য'তেই নহওক তাত বাইদেউ আগত। আৰু বিশেষকৈ বাইদেউৰ এটা আচৰিত কথা আছিল, তেখেত বয়সতকৈ বহুত সৰু আছিল। আজি এই বাৰ্ধক্যত 95 বয়সত তেখেতে ইহলীলা সম্বোধন কৰিছে। কিন্তু যোৱা বছৰলৈকে দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱত তেখেতে এপাক হ'লেও কিন্তু কঁকাল মঞ্চত ঘূৰাইছে। আৰু বাইদেউৰ সেই আচলতে যিটো মনৰ যিটো বল আৰু যিটো সাহস আৰু এটা অনুষ্ঠানৰ প্ৰতি যিটো প্ৰেৰণা, সেইটো সদায় আদৰ্শনীয় হ'ব, সেইটো অতুলনীয় হ'ব। বাইদেউ অমৰ হওক, বিদেহী আত্মাই অনন্ততম শান্তিৰে বাস কৰক, তাকে মই দেৰগাঁওবাসী হিচাপে, তেখেতৰ পুত্ৰ হিচাপে তাকে মই কামনা কৰোঁ।